আজি এটা বইল পিঠা বনাব লৈছোঁ। এয়া দেখিছেনে, পেষ্টটো বনাই ল'লোঁ। ইয়াত দিছোঁ মই পিঠাগুড়ি সৰু কাপত 1 কাপ, এই ডাঙৰ চামুচত এইখনত 2 চামুচ দিছোঁ মই আটা গুড়ি, আৰু সৰু চামুচত আধা চামুচ বেকিং পাউডাৰ, 2 চামুচ নাৰিকলৰ গুড়ি, অকণমান নিমখ আৰু এইটোৰে 1 চামুচ চেনি দিছোঁ। যদি আপোনালোকে মিঠা নাখায় তেতিয়াহ'লে চেনি নিদিব। আৰু এয়া অকণমান খিচমিচ দি দিছোঁ। ড্ৰাই ফ্ৰুটছ বেলেগ দিলেও দিব পাৰে। মই একেবাৰে সহজ পদ্ধতি চিম্পুলকৈ বনাই আছোঁ। আৰু এতিয়া এই যিকোনো বাতিতে দিব পাৰে। এইটো মোৰ টিফিন বাতি, ইয়াতে অকণমান ঘিউটো মিলাই লৈছোঁ, ঘিউ অকণমান সানি লৈছোঁ মানে। আৰু ইয়াতে এতিয়া মই পেষ্টটো দি দিম। খাবলৈও খুব ধুনীয়া আৰু বনাবলৈও সহজ হয়। এতিয়া এই বাতিটো ইয়াতে দি দিম। কেৰাহীত গৰম পানী কৰি এনেকুৱা এখন খৰাহী দি দিছোঁ। তাত এতিয়া বাতিটো থৈ পেলাই এখন ঢাকনি লগাই দিম। এনেকুৱাকৈ বহাই দিলোঁ মই। এইটো টিফিন বাতি হয়। আপুনি যিকোনো বাতিত নাইবা গিলাচত যেনেকৈ বনায় তেনেকৈ বনাব পাৰে, খুব সহজ হয়। আৰু এতিয়া তাত ঢাকনিখন লগাই দিম। এইটো 10 মিনিট বা 15 মিনিট লাগিব। 10 মিনিট পিছত এবাৰ চেক কৰি চাম। এতিয়া খালি সিজিব দি দিলোঁ। এতিয়া ঢাকনিখন গুচাই চাওঁ। মই এবাৰ চাইছোঁ অকণমান আগতে, কিন্তু ঢাকনিখন অলপ গৰম আছে, গতিকে সাৱধানে ঢাকনিখন গুচাই ল'ব। এয়া চাওক, মই চেক কৰি চাইছোঁ। ইয়াত লাগি থকা নাই, মানে আমাৰ পিঠাটো হৈ গ'ল। এতিয়া ঠাণ্ডা হ'লে পিঠাটো উলিয়াই ল'ম। এয়া চাওক, আমাৰ পিঠা হৈ গ'ল ৰেডি। এনেকুৱাকৈ বনাই পেলাই ঘৰতে খাব আপোনালোকে।